নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া চাওক, খুব বৰষুণ দিছে আজি। এতিয়া আজি যিহেতু দেওবাৰ, মই বৰ্তমান আছোঁ জিমত। বৰষুণ দিছে, খুব ডাঙৰ বৰষুণ দি আছে। মই আপোনালোকক দেখুৱাইছোঁ, এয়া মোৰ জিমৰ সন্মুখ ভাগ। খুব ডাঙৰ বৰষুণ দিছে, ৰাস্তাত পানী হৈ গৈছে। আৰু যিহেতু আজি ছানডে, মই আহিছোঁ জিমলৈ, জিমটো অকণমান চাফ চিকুণ কৰোঁ বুলি। আৰু এয়া আমাৰ এই বাইক মাতিছিলোঁ মই, এয়া জ্যোৎস্না বাই আহিছে মোৰ জিমটো ঝাৰু দিবৰ কাৰণে। জ্যোৎস্না বাই খুব ভাল কাম কৰে দেই। আমাৰ সকলোৱে চিনি পায় আৰু কলেজ পাৰতে থাকে। এয়া মোৰ জিমটো তেওঁ ভিতৰৰ পৰা ঝাৰু মাৰি উলিয়াই লৈ গ'ল, নিহে বাহিৰৰ ষ্টেপটো ঝাৰু দি আছে। আৰু এয়া চাওক, যিহেতু মই মোৰ জিমত বাহিৰৰ শ্বুজখিনি এলাউ নকৰোঁ, সেইকাৰণে যিসকল মোৰ জিমৰ সদস্য আছে, ক্লাইণ্ট আছে, তেওঁলোকৰ এক্সাৰচাইজ কৰা শ্বুজখিনি এই জিমতে ৰাখি যায়। বাহিৰৰ শ্বুজখিনি যিহেতু এলাউ কৰা নহয়, কাৰণ এইকাৰণেই কৰা নহয়, বাহিৰৰ পৰা আহিলে জোতাত বিভিন্ন ধৰণৰ ধূলি মাকতি কিবা কিবি লাগি আহিব পাৰে, আৰু সেইখিনি জিমৰ ভিতৰলৈ আহিলে আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। সেয়েহেতু মই এইখিনিতে আপোনালোকক কওঁ যে এক্সাৰচাইজ কৰিবৰ কাৰণে আমাক এটা সুস্থ পৰিৱেশৰ প্ৰয়োজন। সুস্থ বুলি কাক ক'ব পাৰিম? সুস্থ মানে হৈছে আমি যিটো পৰিৱেশ একদম খুব পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰখা হয়, তেনেকুৱা জেগাত এক্সাৰচাইজ কৰিব লাগে সাধাৰণতে। আৰু সেই উদ্দেশ্যকে সৰুগত কৰি মই এয়া চাওক, গোটেই মোৰ এই জেগাটো কাৰ্পেটিং কৰা আছিলে, গোটেই কাৰ্পেটখিনি উঠাই ধুনীয়াকৈ ঝাৰু দিয়ালোঁ। ঝাৰু দিয়াই ইয়াৰ পিছত মই মচিবলৈ দিম, ফ্ল'ৰখন মচিবলৈ দিম। আৰু যিহেতু জিমত আমি বিভিন্ন ধৰণৰ মানুহ অহা হয়, বিভিন্ন ধৰণৰ মানে বহুতখিনি মানুহ আহে, গতিকে সকলোৱে আমি একেটা জেগাতে এক্সাৰচাইজ কৰোঁ। সেইকাৰণে এই জেগাটো পৰিষ্কাৰ পৰিচ্ছন্নতা হোৱাটো খুবেই প্ৰয়োজন। আৰু সেই অনুপাতে মই এয়া চাওক, মেচিনখিনি মই পোনপ্ৰথমে মই চেনিটাইজাৰ মানে স্প্ৰে কৰি ল'লোঁ। তাৰপিছত মই কাপোৰেৰে গোটেই মেচিনেৰীখিনি মই নিজে চাফা কৰিছোঁ। আৰু প্ৰত্যেক দেওবাৰে মোৰ এইটো এটা ৰুটিনত পৰে, প্ৰত্যেক দেওবাৰে মই এইটো কাম কৰোঁ। আৰু অন্য বাৰতো ৰাতিপুৱা আৰু আবেলি জিমটো খুলিয়েই জিমটো মই ঝাৰু দিওঁ। সেইকেইটা দিনত মই নিজেই ঝাৰু দিওঁ, বা নহ'লে মোৰ জিমত অন্য ল'ৰা আছে, তেওঁলোকে ঝাৰু দিয়ে। যিহেতু মই কৈছোঁৱেই, পৰিষ্কাৰ পৰিচ্ছন্নতাটো আমাৰ খুবেই প্ৰয়োজন। আৰু দ্বিতীয়তে বিশেষকৈ এক্সাৰচাইজ কৰা জেগাটো আমাৰ পৰিষ্কাৰ হ'লে ভাল। আৰু ইয়াত যিহেতু বিভিন্নজন আহে, গতিকে কাৰোবাৰ কিবা স্কিনৰ ডিজিজ থাকিব পাৰে, কিবা থাকিব পাৰে, সেইখিনি যাতে আমাৰ এজনৰ পৰা আনজনলৈ বিয়পিব নোৱাৰে, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। আৰু মই যে ক'লোঁ সুস্থ পৰিৱেশৰ লগতে এটা সুস্থ মনৰো কিন্তু খুব প্ৰয়োজন দেই। যিকোনো ৱৰ্কআউট কৰিবৰ সময়ত আমাক এটা সুস্থ মনৰ খুবেই প্ৰয়োজন। আপোনাৰ মাইণ্ডটো যেতিয়া ফ্ৰেছ থাকিব, আপুনি এক্সাৰচাইজ কৰি সঁচাকৈ ভাল লাগিব। সেইকাৰণে মই সকলোকে অনুৰোধ কৰোঁ, যিসকল সদস্য মোৰ জিমলৈ আহে, সদায় যাতে আহোঁতে এটা একদম পূৰা এক্টিভ মাইণ্ড লৈ, ফ্ৰেছ মাইণ্ড লৈ আহে, তেওঁলোকৰ ৱৰ্কআউটখিনি কৰে। যিমানে তেওঁলোকে ফ্ৰেছ মাইণ্ডত, এক্টিভ মাইণ্ডত ৱৰ্কআউট কৰিব, সিমানেই তেওঁলোকে তাৰ ফল পাব, ইম্প্ৰুভ হ'ব, তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইম্প্ৰুভ হ'ব। আৰু এয়া দেখিছে বাই ফ্ল'ৰখন মচি আছে, আৰু মই এয়া চেনিটাইজাৰ কৰি দিছোঁ। মই ফ্ল'ৰত এয়া চেনিটাইজাৰ ছটিয়াই দিছোঁ, আৰু বায়ে ফ্ল'ৰখন মচি আছে। চেনিটাইজিং কৰাৰ এইটোৱে প্ৰয়োজন, মানে যিহেতু এতিয়া খুব বেছি পোক পৰুৱা, মহ মাখিৰ দিন, গতিকে ৰাতি হ'লে লাইটৰ পোহৰত মহ মাখি পোক পৰুৱা এইবিলাক সোমাই আহে। গতিকে সেইকাৰণে চেনিটাইজিং কৰিলে তাৰ স্মেলত পোক পৰুৱাবোৰ ইমান বেছি নহয়, খুব কম হয়। আৰু এইটো মই প্ৰমাণো পাইছোঁ বাৰু। সেইটো ধুনীয়াকৈ মই এয়া চেনিটাইজিং কৰি পেলাই
ফ্ল'ৰখন মচি আছোঁ। গতিকে মোৰ জিমৰ প্ৰতিজন সদস্যক মই অনুৰোধ কৰোঁ তেওঁলোক যাতে জিমলৈ আহোঁতে খুব ধুনীয়াকৈ সুন্দৰভাৱে আহে, এটা সুন্দৰ মন লৈ আহে আৰু সুন্দৰ এটা মন থাকিলেহে এটা সুন্দৰ শৰীৰৰ অধিকাৰী হ'ব পাৰিব। গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো মই সামৰিব লৈছোঁ। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ, আজি বহুত বেছি বৰষুণ দি আছে বৰ্তমান, পূৰা বৰষুণ আৰু একদম ইমানেই ডাঙৰ বৰষুণ ৰাস্তাত পানী জমা হৈ গৈছে। এয়া মই ৰাস্তাত ওপৰত দেখুৱাইছোঁ আপোনালোকক, পানী জমা হৈ গৈছে প্ৰায়। গতিকে আজি ছানডে, সকলোৱে নিজৰ ছানডেটো এনজয় কৰক, সুস্থ থাকক, ভালে থাকক, তাৰেই কামনা কৰি আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।